চাওক ৰৈ ৰৈ বিনালেৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনাও পুৱতি নিশাই চিনেমা হলসমূহত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ লোকায়নৰ পৰিৱেশ কাৰণ কালিৰ দিনটোত আমি যদি চাওঁ যেতিয়াই প্ৰথম শ্ব'টো আৰম্ভ হৈছিল তেতিয়াৰ পৰা কালিৰ দিনটোত নিশালৈকে নিশা প্ৰায় 2 বজালৈকে শ্ব' চলিছিল গুৱাহাটীৰ চিনেমা হলত আৰু আজিৰ দিনটোতো সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে পুৱতি নিশা আহি উপস্থিত হৈছে গুৱাহাটীৰ ছবিক গৃহসমূহত এইখিনি মুহূৰ্তত আমি মেট্ৰিক্স চিনেমা হলত আছোঁ আৰু দৰ্শক আহিছে বিভিন্ন প্ৰান্তৰ পৰা 6 বজাৰ পৰা শ্ব' আছে আৰু 6 বজাৰ শ্ব' চাবলৈ এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে জুবিন গাৰ্গৰ সপোনৰ ছবি যিখন ছবিক লৈ আচলতে সমগ্ৰ দেশতে এক প্ৰকাৰ আলোড়নৰ সৃষ্টি হৈছে অসমত অভিলেখ সৃষ্টি হৈছে বিভিন্ন এইখিনি মুহূৰ্তত দৰ্শক আহিছে বিভিন্ন প্ৰান্তৰ দৰ্শক আহিছে কাৰণ টিকট পাবলৈ নাই প্ৰথম সপ্তাহৰ টিকট পাবলৈ নাই যিসকলে পূৰ্বতেই অগ্ৰিম তেওঁলোকে বুকিং কৰিছিল আৰু সেই বুকিং কৰা লোকসকল ইতিমধ্যে আহি উপস্থিত হৈছে আপোনালোক ক'ৰ পৰা আহিছে গছক চাৰ্লি গছকৰ পৰা কেনেকুৱা উৎকণ্ঠা দাদাৰ চিনেমা একদম বহুত ভাল লাগছে আমি শুনিখিনি একদম পুৰা জবৰদস্ত একদম ৰাতিপুৱা আমি তো ইমান ৰাতিপুৱা কেতিয়াবা আহে নাই আজি ভাবিছোঁ কি দিয়ক আজি জুবিন দাৰ নামতে কমচে কম একদম যাবই লাগিব প্ৰথমবাৰ ইমান ৰাতিপুৱা এই অনদিনাতো যি চিনেমা জিন্দগীত ইমান ৰাতিপুৱা মানুহ নাহে কিন্তু দাদাৰ কাৰণে আমি একদম ৰাতিপুৱা উঠি একদম জছত যাই কিনে চাই আছো চিনেমা আৰু গোটেই কি আমাক দাদাক অলপ কি হৈছে তাতে সেইটো আমি জানিব লাগে আমাৰ মনৰ পৰা আত্মাৰ পৰা আছে কি তাতে কি হ'ল কেনেকৈ হ'ল সেইটো আমি জানিলে মানে মনটো অলপ সন্তুষ্ট হয় সেনেকৈ আমাৰ হেৰি আছে জানিব লাগিব কণমানীয়া আধ্যাশ্ৰী আছে সোনী টিভিৰ ছুপাৰ ডেন্সাৰ আধ্যাশ্ৰী আছে আধ্যাশ্ৰী দাদাৰ চিনেমা চোৱা হ'ব জুবিন মামাৰ চিনেমা জুবিন মামাই তোমাৰ লগত বহুত ক্লোজ আছিলে হাই আপোনালোক সকলোলৈ নমস্কাৰ মোৰ নাম আধ্যাশ্ৰী উপাধ্যায় আৰু আজি মই আহিছোঁ ৰৈ ৰৈ বিনালেৰ জুবিন মামাৰ ছবিখন চাবলৈ আৰু যেতিয়া মই এইটো ছবি চাম মোক অলপ বেয়াও লাগিব কি জুবিন মামা মোৰ লগত ইমান ক্লোজ আছিলে এতিয়া জুবিন মামা আমাৰ লগত নাই কিন্তু আপুনি জানে যেতিয়া ভগৱান আমাৰ লগত থাকে ন তেতিয়া ভগৱান আমাৰ লগত অলপ দেৰিয়ে থাকে তাৰপিছত গুচি যায় এই কাৰণে মই ভাবিছোঁ জুবিন মামা এটা ভগৱানৰ ৰূপ হয় আৰু জুবিন মামা আমাৰ লগত অলপ দিন থাকিলে তাৰপিছত জুবিন মামা গুচি গৈছে তো মোৰ কাৰণতে জুবিন মামা এটা ভগৱানে হয় তোমাক ৰৈ ৰৈ বিনালে কথা কৈছিল নে নাই জুবিন মামাই আমি যেতিয়া মোৰ এটা মুভিও আহিছিলে ন ৰুদ্ৰ মুভি যেতিয়া আমি গৈছিলোঁ মোৰ প্ৰমোশ্যন কৰিবলৈ গৈছিলোঁ তেতিয়া জুবিন মামাও ৰৈ ৰৈ বিনালেৰ প্ৰমোশ্যন কৰিবলৈ গৈছিলে তাৰপিছত জুবিন মামাই মোক কৈছে আধ্যাশ্ৰী তুমি মোৰ ছবিটো সঁচাকৈ চাবলৈ আহিবা না বুলি মই কৈছোঁ মই সঁচাকৈ আহিম আৰু আপোনাক প্ৰমিছ কৰোঁ এইকাৰণে মই আহিছোঁ মোক অলপ বেয়াও লাগিব কিন্তু কি কৰিবলৈ পাৰিম পুৱাই আহিছা তুমি জুবিন মামা আৰু মই প্লিজ আপোনালোক সকলোক ৰিকুৱেষ্ট কৰিছোঁ কি জুবিন মামাই ইমান কষ্ট কৰি এইটো মুভি বনাইছে ন এইকাৰণে আপোনালোক কোনেও ফেচবুকত ইনষ্টাগ্ৰামত আৰু ইউটিউবত পষ্ট নকৰিব দেই ভিডিঅ' বনাই কিয়কি জুবিন মামা বহুত কষ্ট দি এইটো মুভি বনাইছে এইকাৰণে